সুদক্ষ ফুটবলাৰ যতীন গোহাঁইৰ স্মৃতিচাৰণ সভা সম্পন্ন। টেঙাখাট চুঙিগাঁও নিবাসী ৭০-৮০ দশকত টেঙাখাটৰ ফুটবল জগতত আলোড়ন সৃষ্টি কৰা লেংৰাই ৰঙালী সংঘৰ অন্যতম জন্মদাতা, কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন, শাখা সাহিত্য সভা, আহোম সভা, মেডাম মেফি আদি কৰি বিভিন্ন সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত যতীন গোহাঁইৰ যোৱা ২ মে'ৰ নিশা সকলোকে শোকস্তব্ধ কৰি ইহ সংসাৰ ত্যাগ কৰে। এইজনা সদা হাঁহিমুখীয়া সৰ্বৰসী ব্যক্তিৰ আদ্য শ্ৰাদ্ধ ১৪ মে'ত নিজা বাসগৃহত সম্পন্ন কৰা হয়। এই আদ্য শ্ৰাদ্ধৰ লগত সংগতি ৰাখি একালৰ সতীৰ্থ মাণিক ফুকনে আঁত ধৰা শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ অনুষ্ঠানৰ আৰম্ভণিতে প্ৰয়াত যতীন গোহাঁইৰ প্ৰতিচ্ছবিত সহধৰ্মিনী সেউতী গোহাঁইয়ে ধূপ বন্তি জ্বলাই পুষ্পাঞ্জলি অৰ্পণ কৰাৰ পিছত অন্যান্য সকলেও ধূপ বন্তি জ্বলাই শ্ৰদ্ধা নিবেদন কৰে। ইয়াৰ পিছতে সকলোৱে মৃতকৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি ভগৱানৰ ওচৰত ১ মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয়। প্ৰয়াত যতীন গোহাঁইৰ স্মৃতি ৰোমন্থন কৰি বক্তব্য আগবঢ়াই দুলীয়াজান মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ তথা টেঙাখাট জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি প্ৰভাত ফুকন, কবি তপন বৰুৱা, অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক তৈলেন বৰুৱা, সমাজকৰ্মী মাণিক ফুকন আৰু কনিষ্ঠ পুত্ৰ দিলীপ গোহাঁইয়ে এজন ভাল খেলুৱৈ আছিলে আৰু তেওঁৰ উৎসাহ উদ্দীপনাবিলাক আমি প্ৰশংসা কৰিব লাগিব। তেওঁক আজি সোঁৱৰিছোঁ আমি। এই ব্যক্তিজনেই এখন খেলৰ এটা বুৰি ধৰি আছিল। তেখেত আজি প্ৰয়াত হৈ গৈছে। আজি তেওঁৰ বিদেহী আত্মাৰ সদ্গতি লাভ কৰক তাকে কামনা কৰিছোঁ। ভকত বৈষ্ণৱে আজি তেখেতৰ এই অন্ত্যেষ্টিক্ৰিয়াৰ শেষত তেওঁৰ কাজৰ দিনা আশীৰ্বাদ কৰিব। তেখেতৰ পৰিয়ালবৰ্গই যেন শান্তি লাভ কৰক। তেখেতৰ মিতিৰ কুটুম, তেখেতৰ আত্মীয় সকলোকে আমি ভকত বৈষ্ণৱে আশীৰ্বাদ কৰিব আৰু তেখেতৰ আত্মাই যেন সদ্গতি লাভ কৰে তাকে কামনা কৰিছোঁ। ইয়াৰ পিছতে স্থানীয় ভকত বৈষ্ণৱসকলৰ দ্বাৰা পৰম্পৰা বিধি অনুসৰি নাম প্ৰসংগ কৰি আদ্য শ্ৰাদ্ধ সম্পন্ন কৰা হয়। নিউজ ডেস্ক ৰিপৰ্ট, টেঙাখাট লাইভ। টেঙাখাটবাসীৰ বাবে সুখবৰ। প্ৰতিদিনে পুৱা ৯ বজাৰ পৰা নিশা ১০ বজা পৰ্যন্ত প্ৰয়োজনীয় ঔষধ যোগান ধৰি ৰোগীসকলক উপকৃত কৰি অহা টেঙাখাট মেডিকোজ নামৰ ঔষধৰ বিপণীত এতিয়াৰে পৰা প্ৰতি শনিবাৰে আবেলি ২ বজাৰ পৰা আৰু দেওবাৰে পুৱা ১০ বজাৰ পৰা উপলব্ধ হ'ব অসম চিকিৎসা মহাবিদ্যালয়ৰ কমিউনিটি মেডিচিন বিভাগৰ অভিজ্ঞ চিকিৎসক ডাক্তৰ ফাৰহানা শ্বাহিন হুছেইন। উল্লেখযোগ্য যে এইগৰাকী অভিজ্ঞ চিকিৎসকে বিশেষকৈ জেনেৰেল মেডিচিন, শিশুৰ ৰোগ, অসংক্ৰমিত ৰোগ তথা মাতৃ আৰু শিশু স্বাস্থ্যৰ ওপৰত চিকিৎসা সেৱা প্ৰদান কৰিব। গতিকে পলম নকৰি প্ৰয়োজন অনুসৰি নিৰ্দিষ্ট দিনত ৰোগীসকলে টেঙাখাট মেডিকোজত আহক আৰু অভিজ্ঞ চিকিৎসকৰ উন্নতমানৰ চিকিৎসা সেৱা গ্ৰহণ কৰক। এই ক্ষেত্ৰত আগতীয়াকৈ নাম পঞ্জীয়ন অথবা সবিশেষ জানিবৰ বাবে 9365337898 পুনৰ জনাইছো 9365337898 নম্বৰত যোগাযোগ কৰিব পাৰে।